যে আমি ক্লাছ 10 হৈ যোৱা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামিনেশ্যন ক্লাছ 10 2023-24 কেইটামান MCQ সমাধা কৰিম বিজ্ঞানৰ 1ৰ পৰা 5 নম্বৰ চেপ্টাৰলৈকে কি MCQ আহিছিলে তোমালোকে প্ৰথমৰ পৰা দেখি যাবা দেখা স্পেশালি মাছুদা ভালকে দেখা তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটাকৰিত ব্যৱহাৰ কৰা হয় অপশ্যন এ ইজ ৰাইট কোৱেশ্চন নম্বৰ 2 বিক্রিয়াটোত উৎপাদিত অদ্রাব্য পদার্থটো চিনাক্ত করা আমি ইয়াত দেখা পিকচারটোত পাইছোঁ সোডিয়াম সালফেট আমি যদি লওঁ সোডিয়াম সালফেট প্লাস আৰু কি আছে বেৰিয়াম ক্লোৰাইড বিক্রিয়া হয় আমি সকলোৱে জানো লৱণ আৰু কি উৎপন্ন হ'ব অদক্ষেপ উৎপন্ন হ'ব বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোরাইড এইটোৱে কিন্তু অদ্রবণীয় অদক্ষেপ তো আমাক এইটোই চাইছে অদ্রাব্য পদার্থ কোনটো হ'ব বেৰিয়াম সালফেট কোৱেশ্চন নম্বৰ 3 শুকান শীতলিত চূৰ্ণৰ লগত ক্লোৰিনৰ বিক্ৰিয়াৰ দ্বাৰা উৎপাদিত দ্ৰব্যটো হৈছে ক্যালসিয়াম অক্সাইড হ'ব ক্যালসিয়াম অক্সিক্লোৰাইড হ'ব কিয়নো আমি যদি ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিন যদি বিক্ৰিয়া কৰি দিওঁ ক্লোৰিন বিক্ৰিয়া কৰিলে আমি সকলোৱে জানো এটো কি উৎপন্ন হয় ব্লিচিং পাউডাৰ উৎপন্ন হয় তো ক্যালসিয়াম অক্সিক্লোরাইড উৎপন্ন হয় তো এইটো অপশ্যন ডি ইজ ৰাইট ফটোত কৈছে কি তলৰ তালিকাত 4টা দ্ৰব্য আছে ক্ৰমে এ বি চি ডি পিএইচৰ মান দিয়া আছে শুদ্ধ ক্ৰমটো বাছি উলিওৱা আমি 4 নম্বৰটো যদি সমাধা কৰোঁ পিএইচ স্কেলৰ বিষয়ে ধাৰণা আমাক জানিব লাগিব পিএইচ স্কেলৰ ধাৰণাটো কি আছিল দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছিল যাক আমি পিএইচ স্কেল বুলি কওঁ পিএইচৰ মান 0 পৰা 14 লৈকে জোখা হয় ইয়াৰে 0 পৰা 6 লৈকে থাকিলে এসিড আৰু 7 থাকিলে প্ৰশমন আৰু 8 পৰা 14 লৈকে থাকিলে এটো কি হয় ক্ষাৰক কন্ডিশন এটা আছে পিএইচৰ মান যিমানে কম হিমানে দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হয় কিন্তু 6 5 4 যিমানে কমি যাব হিমানে এসিডটো কি হ'ব তীব্ৰ এসিড হ'ব এতিয়া আমি দেখো তালিকাটোত 1 নম্বৰত মানে এ দ্ৰব্যত পিএইচৰ মান আছে 4 এইটো আমি যদি ক'ব খুজো মানে এইটো মই সমাধা কৰিছোঁ মৃদু এসিড তাৰপিছত বি নাম্বাৰটো 1 আছে এইটো তীব্ৰ এসিড হ'ব কিন্তু আকৌ সি নাম্বাৰ আছে 7 আছে এইটো প্ৰশমন হ'ব আৰু ডি নাম্বাৰ 9 আছে এইটো মৃদু ক্ষাৰক হ'ব এটা আমি এইখিনিৰ পৰা কিন্তু অপশ্যনটো আনসাৰ দিব পাৰি এটা এ নাম্বাৰটো 1 আৰু 2 এসিড এইটো সঁচা কথা কৈছে 3 ক্ষাৰক কৈছে এইটোতো মিছা কথা কাৰণ 3 মানে কি সি তো প্ৰশম সো এইটো হ'ব নোৱাৰে সিমিলাৰলি বি নাম্বাৰটো হ'ব নোৱাৰে সি নাম্বাৰটো হ'ব নোৱাৰে তোমালোকে যদি ভালকে দেখা ডি নাম্বাৰটো হ'ব অপশ্যন ডি ইজ ৰাইট সিমিলাৰলি এনodীকৰণ এবিধ এইটো ডাইৰেক্ট কিতাপৰ কোৱেশ্চন হয় অপশ্যন বি এলুমিনিয়াম অক্সাইডৰ এটা ডাৰ্ট প্ৰলেপ কোৱেশ্চন নম্বৰ 6 আছে কি কোনবিধ তীব্ৰ এসিডৰ লগত ধাতুৰ বিক্ৰিয়া হ'লে হাইড্ৰজেন গেছ উৎপন্ন নহয় এইটো কিতাপৰ পৰা দিছে আমি সকলোৱে জানো নাইট্ৰিক এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে মানে বিক্ৰিয়া নকৰিলে তো হাইড্ৰজেন গেছ উৎপন্ন নহ'ব সো অপশ্যন সি ইজ ৰাইট কোৱেশ্চন নম্বৰ 7 এমালগামৰ প্ৰধান উপাদানটো কি এইটো আমি সকলোৱে জানো মাৰ্কিউৰি অপশ্যন ডি ইজ ৰাইট তাৰপিছত 8 নম্বৰটো কনসেপচুৱেল কোৱেশ্চন হয় পি কিউ আৰ এছ 4টা মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 15 16 17 18 কোনটো মৌলে বেছি সুস্থিৰ আমি চেক কৰিব লাগিব 15 আমি কি অষ্টকম্পন যদি দেখাও মানে নিউলেন্সৰ কথা মতে 2,8,5 ইটো সুস্থিৰ হ'ব নোৱাৰে আকৌ আমি যদি 16 ধৰো 2,8,6 ই সুস্থিৰ নহয় আকৌ এইটো দেখা 17 2,8,7 ই সুস্থিৰ হ'ব আৰু এটা ইলেক্ট্ৰন লাগিব কিন্তু আমি যদি 18 টো ধৰো 2,8,8 ই কিন্তু বেছি সুস্থিৰ সো হে ইন কোৱেশ্চন নম্বৰ 9 টো কৈছে কি অপৰৰ বিক্ৰিয়াটোত x এটা অনুঘটক হে অনুঘটক হল আমি 4 নম্বৰ চেপ্টাৰত পঢ়িছিলো যে নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হোৱাকে কি বুলি কৈছিলো যোগাত্মক বিক্ৰিয়া বুলি কৈছিলো এতিয়া অপশ্যনটো কোনটো হ'ব অপশ্যন সি ইজ ৰাইট নিকেল কোৱেশ্চন নম্বৰ 10 ত্ৰিবান্ধনী দেখুওৱা যৌগবোৰৰ চিহ্নিত হল এইটো সিম্পলি হয় মানে আমি সকলোৱে জানো এলকিন এলকাইন মানে এক বান্ধনী এলকিন মানে দ্বিবান্ধনী আৰু এলকাইন মানে ত্ৰিবান্ধনী অপশ্যন এ ইজ ৰাইট তাৰপিছত কোৱেশ্চন নম্বৰ 11 4টা কাৰ্বনযুক্ত যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো হৈছে এইটো বিউটানন সো কিটোন হ'ব অপশ্যন বি ইজ ৰাইট তাৰপিছত 12 নম্বৰ কোৱেশ্চনটো কৈছে কি তলৰ যৌগবোৰৰ দ্বাৰা শুদ্ধ সমগণীয় শ্ৰেণীটো বাছি উলিওৱা
এইটো আমি দেখিব লাগিব। 1 নম্বৰটো যেনেকুৱা কাৰ্বন 2টা আছে, হাইড্ৰজেন 4টা আছে, মানে 2 2 গুণ 4, কাৰ্বন 3টা আছে, হাইড্ৰজেন 6টা আছে, 3 2 গুণ 6, সো এইটো হোমোগেনাছ শ্ৰেণী হয়। 2 নম্বৰটো কাৰ্বন 3টা আছে, হাইড্ৰজেন 8টা আছে, মানে 3 2 গুণ 6 আৰু 2 যোগ কৰিছে 8, তো সেই অনুপাতত এইটো সেনেকৈ হ'ব লাগিব। কাৰ্বন 4টা আছে, 4 2 গুণ 8 আৰু 2 যোগ কৰিব লাগিছিলে, সো এইটো যোগ কৰা নাই, সো এইটো হোমোগেনাছ শ্ৰেণী হ'ব নোৱাৰে। 3 নম্বৰটো কাৰ্বন 2টা আছে, হাইড্ৰজেন 2টা আছে, কাৰ্বন 3টা আছে, হাইড্ৰজেনো 3টাই হ'ব লাগিছিলে, কিন্তু হাইড্ৰজেন কেইটা দিছে? 6টা দিছে, সো এইটো হোমোগেনাছ শ্ৰেণী হ'ব নোৱাৰে। 4 নম্বৰটো দেখা, কার্বন 4টা আছে, হাইড্রোজেন তার ডাবল আর কি, কার্বন 5টা, হাইড্রোজেন তার ডাবল, সো এইটো হোমোগেনাছ শ্রেণী হয়। অপশন মানে কি 1 আৰু 4টো শুদ্ধ হ'ব, সো অপশন আমি কোনটো শুদ্ধ হয় বুলি ক'ব খোজো বা পাৰোঁ, অপশন ডি ইজ ৰাইট। তাৰপিছত কৈছে 13 নম্বৰ কোশ্চিন, এটা মৌল এমৰ দ্বিতীয় খলৰ 50% ইলেক্ট্ৰনেৰে তৃতীয় কক্ষটো পূৰ হৈছে, এম মৌলটোৰ পাৰমাণবিক সংখ্যাটো হ'ল, তাৰ মানে কৈছে কি দ্বিতীয় কক্ষত সাধাৰণতে 8টা ইলেক্ট্ৰন থাকে, তৃতীয় কক্ষত কেইটা ইলেক্ট্ৰন থাকিব লাগিব? 4টা ইলেক্ট্ৰন থাকিব লাগিব। তো অপশনটো মানে এনেকৈ থাকিব লাগিব, আমি ইলেক্ট্ৰন বিন্যাসটো লিখোঁ 2,8,4 এনেকৈ থাকিব লাগিব। এতিয়া ইয়াতে কোন মৌলটোৰ হ'ব পাৰে? 10 এইটো হ'বই নোৱাৰে, এইটো হ'ব নোৱাৰে, এইটো হ'ব পাৰে, মানে 2 8 4 মানে হিচাপ কৰিলে আমি যদি যোগ কৰোঁ 14 হয়, সো অপশন সি ইজ ৰাইট।